বেছিভাগ চৰকাৰী বিভাগত চলি থকা অনিয়মৰ পিছত এইবাৰ ভগৱানৰ অৱতাৰ বুলি ভবা ডক্টৰসকলৰ একাংশ নামি পৰিছে দুখীয়াক শোষণ কৰিবলৈ। সাধাৰণতে চৰকাৰী চিকিৎসালয়ত দুখীয়া ৰোগী যোৱা দেখা যায় আৰু এই দুখীয়া ৰোগীসকলৰ লগত কিদৰে অন্যায় কৰে লামডিংগৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে। শুনক এই প্ৰতিবেদন। লামডিংগৰ চৰকাৰী চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ পৰা 30,000কৈ অবৈধ ধন সংগ্ৰহ, দিল্লী ফালেগৈ অভিযোগ। লামডিং চৰকাৰী চিকিৎসালয়ত ৰোগীক বিশেষকৈ গৰ্ভৱতী মহিলাক এক প্ৰকাৰ পণবন্দী কৰি একাংশ চিকিৎসকে ধন সংগ্ৰহ কৰাৰ এক অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। জানিব পৰা মতে ভাৰত চৰকাৰৰ পৰা এই গুৰুতৰ অভিযোগৰ তদন্তৰ বাবে অসম চৰকাৰলৈ অহাৰ পিছত সমগ্ৰ ঘটনাৰ তদন্তত নামিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ। ইতিমধ্যে নগাঁও জিলা উপায়ুক্তৰ পৰা হোজাই জিলা স্বাস্থ্য বিষয়ালয় পত্ৰ প্ৰেৰণ কৰি প্ৰতিবেদন বিচৰা হৈছে, যাৰ পাছতই এক প্ৰকাৰ হাহাকাৰৰ অৱস্থাৰ সৃষ্টি হৈছে লামডিং FRUৰ ভিতৰত। লংকা চৰকাৰী চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ S সিঙৰ নেতৃত্বত ডাক্তৰ M হাতীমুৰিয়া, ডাক্তৰ শামছুল হক, ডাক্তৰ আবুল কাছিম হাজৰিকা আৰু ডাক্তৰ CK বৰাক লৈ 5জনীয়া তদন্ত কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে দায়িত্ব দিয়া হৈছে। অভিযোগ মতে লামডিং চৰকাৰী চিকিৎসালয়খনত যিসকল গৰ্ভৱতী মহিলা প্ৰসৱৰ কাৰণে ভৰ্তি হয় তেওঁলোকৰ আত্মীয়ক ভয় দেখুৱাই চিজাৰিং নকৰিলে নহ'ব বুলি চিকিৎসকে আতংকিত কৰি তোলে বুলি গুৰুতৰ অভিযোগ উঠিছে। ভীতিগ্ৰস্ত হৈ পৰা অভিভাৱকে চিজাৰিংৰ বাবে মান্তি হোৱাৰ পাছত আশাকৰ্মীৰে মিলি একাংশ চিকিৎসকে 30,000 টকা পৰ্যন্ত আদায় কৰে। 30,000 টকাত এখন চৰকাৰী চিকিৎসালয়ত চিজাৰিং কৰাৰ অভিযোগ পোৱাৰ পাছত ঘটনাটো গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। ইফালে এই তদন্ত আৰম্ভ হোৱাৰ লগে লগে হাহাকাৰ লাগিছে লামডিংগৰ অভিযুক্ত চিকিৎসকসকলৰ মাজত। ভুক্তভোগীক মেনেজৰ চক্ৰান্তত একাংশ চিকিৎসক নামি পৰাৰ অভিযোগ উঠিছে। তদন্তকাৰী বিষয়াৰ আগত যাতে ভুক্তভোগীয়ে ধন দিয়াৰ কথাটো প্ৰকাশ নকৰে তাৰ বাবে ঘৰে ঘৰে গৈ ধন ঘূৰাই দি কাকুতি মিনতি কৰা বুলিও জনা গৈছে। ইফালে অভিযোগকাৰীৰ নাম গোপনে ৰাখিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। আনহাতে একাংশ চিকিৎসকৰ বিৰুদ্ধে এই অভিযোগ উঠাৰ পাছত এক প্ৰকাৰ ৰোগীৰ প্ৰতি প্ৰতিশোধ পৰায়ণ হৈ পৰিছে চিকিৎসালয়খনৰ একাংশ চিকিৎসক। গৰ্ভৱতী ৰোগী ভৰ্তি হ'লে তেওঁলোকে কোনো চিকিৎসা প্ৰদান নকৰি ডিফু মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিয়া বুলি সচেতন মহলে অভিযোগ কৰিছে। ৰোগীৰ পৰা ধন সংগ্ৰহ কৰা এইসকল চিকিৎসকে চিকিৎসালয়খনক সৃষ্টি কৰা অৰাজকতাত লৈ চিন্তিত হৈ পৰিছে সচেতন মহল। ইফালে হোজাই স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জেৰিনা আহমেদে সাংবাদিকক জনোৱা মতে তদন্তৰ আওতাত সকলো চিকিৎসক কৰ্মচাৰী আনকি চিকিৎসালয়খনৰ ইনচাৰ্জকো অনা হ'ব।